এদিন এটা শিয়ালে বুকত কিবা খাবলৈ বিচাৰি এখন গাঁৱৰ বাৰীয়ে বাৰীয়ে লুংলুঙাই ফুৰিছিল। এনেতে সি এঘৰত ভঁৰালৰ চাঙত তলি ফুটা বগা দোন এটাত লখিমীলৈ দিয়া পিঠা কিছুমান দেখিলে। সি টেপেক টেপেককৈ অকটিয়াই পকটিয়াই পিঠাবোৰ খাই শেষ কৰি বগা দোনটোৰ তলিখন ঢাকি দিয়া কলপাতখিলা মূৰ জোকাৰি চেলেকিবলৈ ধৰিলে। সি মূৰ পুতি চেলেকোতে কলপাতখিলা ফাটি বগা দোনটো তাৰ মূৰেদি সোমাই গৈ ডিঙিত গলমনি হৈ পৰিল। কোনো প্ৰকাৰে শিয়ালে দোনটো তাৰ ডিঙিৰ পৰা গুচাব নোৱাৰিলে। শেষত এনে হ'ল যে সি হাঁহ ছাগলী এটাও ধৰি খাব নোৱাৰা হ'ল। কাৰণ ডিঙিত ভগা দোনটোৰে লটং পটংকৈ সি হাবিৰ পৰা ওলালেই মানুহবোৰে চিঞৰ বাখৰ কৰি আঁতৰৰ পৰা ধৰ ধৰ গলমনিকাক ধৰ বুলি শিশুপাল খেদা দিয়ে। আন এদিন শিয়ালটোৱে হাবিয়ে হাবিয়ে অনাই বনাই ঘূৰি ফুৰোতে এঠাইত দুটা বাঘ পোৱালি লগ পাই দেখিলে যে সিহঁতৰ আগত কিছুমান মঙহ আছে। ততালিকে শিয়ালটোৱে সেই মঙহখিনি খাবলৈ বুদ্ধি সাজি আঁতৰৰ পৰা লৰালৰি কৰি দোমটো জোকাৰি জোকাৰি গৈ মাত লগালে। হেৰৌ, তহঁতৰ মাৰ বাপে কলৈ গ'ল? মই অহা গম পাই পলাইছে হবলা। সিহঁত ক'ত আছে ক? শিয়ালটোৰ গলগলীয়া মাতৰ কথা শুনি বাঘ পোৱালি দুটাই ভয়ত কোচমোচ খাই উত্তৰ দিলে, আমাৰ আই বোপাই দুয়ো চিকাৰলৈ গৈছে। শিয়ালে ক'লে, বাৰু গৈছে যদি গৈছে, আহিলে মই আহিছিলো বুলি কবিহঁক। চাচোন, তহঁতৰ বাপেৰে তাহানি এইটো দোনেৰে মোৰ পৰা এদোন ধন ধাৰে আনিছিল। আজিলৈকে সি মোক সেই ধন উভতাই দিয়া নাই। মই আজি বেছি পৰ ৰ'ব নোৱাৰো। সি আহিলেই তহঁতে তাক এই কথা কবি। মোৰ ভোক লাগিছে, কিবা আছে যদি চাচোন, মই খাই যাওঁ। শিয়ালে এই বুলি পোৱালি দুটালৈ মাক বাপেকে থৈ যোৱা মঙহখিনি পেট ভৰাই খাই গুচি গ'ল। নিতৌ বাঘ আৰু বাঘিনী চিকাৰলৈ গ'লেই শিয়ালে আহি পোৱালিকেইটাক ভাবুকি দি টিপতে সিহঁতৰ ভাগৰ মঙহখিনি খাই গুচি যায়। এইদৰে ভালেমান দিন যোৱাৰ পিছত পোৱালিকেইটা খাবলৈ নেপাই শুকাই ক্ষীণাই যোৱা দেখি মাক বাঘিনীয়ে কথাটো চিন্তা কৰিলে। ইহঁতকেইটা কিয় ইমান ক্ষীণাই গৈছে? আমি ইহঁতলৈ থৈ যোৱা মঙহখিনি আমি ওলাই গ'লে কোনোবাই ইহঁতক ফাঁকি দি খাই নেকি? বাঘিনীয়ে এইদৰে ভাবি বাঘক ক'লে, শুনিছানে? বোলো আজি তুমি পহু মাৰিবলৈ যাব নালাগে, মই অকলেই যাওঁ। আমি নথকাত ইয়ালৈ কোনোবা আহে নেকি চাবলগীয়া হৈছে। আজি তুমি লুকাই চাই থাকা। এই বুলি সেইদিনা বাঘক থৈ বাঘিনী অকলেই চিকাৰ কৰিবলৈ গ'ল। আন দিনাৰ দৰে সেইদিনাও বাঘ পোৱালিৰ আগত ভগাদোন জোকাৰি ফাং ফেং ফুংকৈ মঙহ খাবলৈ কাৰবাৰ কৰোঁতেই নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি বুজিব পাৰি হাউৰি মাৰি শিয়ালক খেদা মাৰি নিলে। টেঙৰ শিয়ালে কেতিয়াবা এনেকৈ সি ধৰা পৰিলে কি কৰিব সেই বুদ্ধি আগৰ পৰা আলোচিত ঠিক কৰি থৈছিল। সেইদিনা আগে আগে লৰি গৈ দুফেৰেঙীয়া গছ এজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে। বাঘো কোবেৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোতেই কেৰেপত চেপা খাই লাগি ধৰিল। বাঘে কেৰেপৰ পৰা ওলাবলৈ যিমানেই চাটিফুটি ধৰফৰ কৰিবলৈ ধৰিলে সিমানে টানকৈ তাত সি খাজ খাই চেপা খালে। বাঘৰ চিঞৰত হাবি তল ওপৰ লাগি পৰিল। মহ গৰু পহু আদি জন্তুবোৰ চাৰিওফালে ফিৰিঙতি ভগাদি ভাগিল। বাঘৰ চিঞৰ শুনি বাঘিনীয়েও লৰি আহি সেইখিনি পালেহি। শিয়াল অলপ দূৰত থিয় হৈ আছিল। সি বাঘিনীক দেখি ক'বলৈ ধৰিলে, চাচোন, তোৰ গিৰিয়েৰক কেনে শালত দিলো। লোকৰ ধন ধাৰলৈ নি খুজিবলৈ মন নগৈছিল, এতিয়া কেনে পালি? তোকো মাৰিম বাপেৰে। তই ভালে ভালে দিয় যদি মোৰ ধন দে, ধন নাই যদি মোৰ তলতীয়া হৈ থাক, শাক বচন মানি ফুৰ, নহলে তোৰ ৰক্ষা নাই নিশ্চয় জানিবি। তোৰ পোৱালি কেইটাকো আজৰি কৰিহে এৰিম। এনেতে বাঘটো ধৰফৰাই মৰি থাকিল। বাঘিনীয়ে একো উপায় নাপাই শিয়ালৰ অধীন হ'ল।
সেইদিনাৰ পৰা শিয়ালে মুকলিমূৰীয়াকৈ নিৰ্ভয়ে পৰৰ মূৰত খাবলৈ ধৰিলে। সি বাঘিনীক চিকাৰলৈ পঠিয়ায় আৰু ঠেঙৰ ওপৰত ঠেং তুলি দকচি খায়। ইয়াৰ কিছুদিনৰ পাছত বাঘিনীৰ চুং সলাবৰ হ'ল। বাঘিনীয়ে পোৱালি দুটাক লগত লৈ নৈ এখন পাৰ হৈ আন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে। শিয়ালো ওলাল। বাঘিনী আৰু পোৱালি দুটা নৈত সাঁতুৰি পাৰ হৈছে। শিয়ালেও নিজৰ মান ৰাখিবৰ নিমিত্তে মৰজি সুঅধিকৈ পানীত পৰিল। নৈৰ সোঁতত পৰি শিয়ালে থৰকাচুটি এৰি তলং ভটং কৰি ককবকাই উটি যোৱা দেখি বাঘিনীয়ে তাক থাপ মাৰি লৈ গ'ল। শিয়ালে বামলৈ উঠিয়েই বাঘিনীক ভেকাহি মাৰি ক'লে, তই মোক কেলৈ তুলি আনিলি ঐ? তোক কোনে তুলিবলৈ মাতিছিল? তহঁত তিৰোতাবোৰৰ যদি অকণো বুদ্ধি আছে, বোলো মোক জল কোঁৱৰে ইয়াৰে 4 দুন ধন দিব লাগে। সি মোক দেখিলে সদায় পলায়। আজি সি বুঢ়াৰ হাতত চেঙেলি পৰিছিল। তাক দেখা পায়ে ভালকৈ ধৰিছিলোঁ। বোলো আজি মোৰ ধনবোৰ তাৰ পৰা নুলিয়াই নেৰো। সেই দেখি তাৰ সৈতে মোৰ জোতা পোতা লাগিছিল। তই সকলোবোৰ ভস্ত কৰিলি অ'। তইনো কিয় আগভেটা দি ধৰিছিলি কচোন? এইদৰে চল বুদ্ধি কৰি শিয়ালে নিজৰ মান ৰাখি বাঘিনীৰ লগতে ঠাই ল'লে। বাঘ পোৱালি দুটা লাহে লাহে জনা বুজা হৈ উঠিল। চিকাৰলৈ যাওঁতে সিহঁতে মাক আৰু শিয়ালৰ সৈতে পাল পাতি ল'লে। শিয়ালৰ পালৰ দিনা শিয়ালে সিহঁতক নানা চলাহী কথা কৈ গা সাৰে। এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰ সৈতে পহু মাৰিবলৈ ওলাল। শিয়ালে বাঘিনীক ক'লে, মই পহু পতিৰ মুখত থাকোঁ। তই সেইফালে গৈ পহুক খেদি দেগৈ। পহু মোৰ ওচৰলৈ আহিলে আৰু ক'ত সাৰিব? শিয়ালৰ কথা মতে বাঘিনীয়ে পহুক খেদি দিলে। কিন্তু শিয়ালে পতিৰ মুখত ধোবাং জুৰি পৰি থাকোঁতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে। গছকত শিয়ালৰ পেটৰ ছাল ছিগি গ'ল। পহু পলোৱাৰ পিছত বাঘিনীয়ে শিয়ালৰ ওচৰলৈ আহিলত শিয়ালে তাইক গেঠাই গেঠাই ক'লে, শুনচোন হেৰ', পহুটো এইফালে আহিলত মোৰ এনেকুৱা হাঁহি উঠিল যে পহু ধৰা দূৰৰ কথা, মই মোৰ হাঁহিটোক ৰখাব নোৱাৰা হ'লো। ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়াত হাঁহিত থাকিবই নোৱাৰা হ'লো। হাঁহোতে হাঁহোতে পেট ফুলি পেটৰ নাড়ী ছিগি ওলাই যাবলগীয়া হ'ল। এইবাৰো শিয়ালে বুদ্ধিৰে জিকি আকৌ কিছুদিন বাঘিনীৰ লগতে বহি খাবলৈ সুবিধা পালে। এইদৰে কিছুদিন থাকোঁতে বাঘ পোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰালি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান্দিলে। এদিন ৰাতি অলপ দূৰত কিছুমান শিয়ালে হোৱা দিয়া শুনি এই দোণ পিন্ধা শিয়ালটোৱেও জাতিৰ মোহ এৰিব নোৱাৰি হোৱা দিবৰ মনেৰে বাঘিনীৰ ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ পোৱালি দুটাই তাৰ আঁতিগুৰি ল'বলৈ সি নেদেখাকৈ মনে মনে তাৰ পিছে পিছে গৈ আছিল। আৰু যেতিয়া শিয়ালে আঁতৰ হৈ নিশ্চিন্ত মনেৰে হোৱা দিবলৈ ধৰিলে, সিহঁতে তাক ধূৰ্ত শিয়াল বুলি জানিব পাৰি একে চোচাই খেদি নি তাক ঠেকেচি মাৰি পেলালে।